हेलो फ्रेंड्स वेलकाम बैक टू आवर चैनल इको अफ नलेज। आज आम आलोचना करिम टपिक्स अर्थात मानुह केनेदरे पृथिवीर उत्पत्ति होइसिल। एटा थियरी आछे। এই थियरिटी আগবঢ়াইছিল इंग्लैंडर एगराकी प्रकृतिविद तथा विज्ञानी तथा जीवविज्ञानी चार्ल्स डार्विने। तेखेते एटा किताब लिखिছিল অন দ্য অরিজিন অফ স্পেচিছ अर्थात जीवर क्रमविवर्तन माने लाहे लाहे केनेदरे परिवर्तन हो जीवर उत्पत्ति होइছে अर्थात मानुहर सृष्टि होइছে সেই বিষয়ে। एटु चार्ल्स डार्विনৰ तत्त्वत तेखेते এই किताबत অন দি অরিজিন অফ স্পেচিছ গ্ৰন্থবাদ কিতাপখনত তেখেতে এই বিষয়ে উল্লেখ কৰিছে। তেওঁৰ থিয়ৰিটো আলোচনা কৰিম। পৃথিৱীত আজিৰ পৰা প্ৰায় 56 লাখ বছৰ আগত কি হৈছিল? মানুহৰ সৃষ্টি হৈছিল অৰ্থাৎ মানৱ জাতিৰ আবিৰ্ভাৱ ঘটিছিল। কিন্তু মানৱ বিৱৰ্তনৰ কাহিনীটো বহুতো জটিল আৰু ইয়াৰ উত্তৰবিহীন প্ৰশ্ন সোমাই আছে। পৃথিৱীত পোনপ্ৰথমে প্ৰাইমেট নামৰ এবিধ প্ৰাণীৰ সৃষ্টি হৈছিল। প্ৰাইমেট হৈছে এবিধ স্তন্যপায়ী প্ৰাণীৰ এটা শাখা। স্তন্যপায়ী প্ৰাণী আৰু স্তন্যপায়ী প্ৰাণীৰ পৰা এবিধ উপশাখা সৃষ্টি হৈছে হমিনইড। এই হমিনইডবিলাক দেখাত বান্দৰৰ দৰে আছিল আৰু সিহঁতৰ নোমবোৰ দীঘল আছিল, নেজডাল চুটি আছিল। সময় যোৱাৰ লগে লগে বা দিন যোৱাৰ লগে লগে কি হৈছিল? আন এবিধ প্ৰাণীৰ সৃষ্টি হৈছিল। হমিনিড নামেৰ এবিধ প্ৰাণীৰ সৃষ্টি হৈছিল আৰু সেই হমিনিডবোৰ দেখাত বান্দৰৰ দৰে আছিল। কিন্তু সেইবোৰ মাটিত হাত দুখন মাটিত মাজে মাজে হাত দুখন মাটি স্পৰ্শ কৰি খোজকাঢ়িছিল আৰু সিহঁতৰ নেগুৰডাল চুটি আছিল। যোৱাৰ লগে লগে পৃথিৱীত আন এবিধ প্ৰাণী অষ্ট্ৰালপিটেকাছ প্ৰাণী নামে এবিধ প্ৰাণীৰ সৃষ্টি হৈছিল। অষ্ট্ৰালপিটেকাছ শব্দৰ অৰ্থ হৈছে নেগুৰবিহীন বান্দৰ অৰ্থাৎ এই বান্দৰ অৱস্থাতে আছিল কিন্তু নেগুৰডাল নাইকিয়া হৈ পৰিছিল। সেই সময়ত কি হৈছিল? পৃথিৱীত এটা বৰফৰ যুগ আইচ এজ আৰম্ভ হৈছিল। আইচ এজ আৰম্ভ হোৱাৰ লগে লগে কি হৈছিল? জীৱবিলাকৰ তথা ভৌগোলিক পৰিৱেশৰ এটা পৰিৱৰ্তন ঘটিছিল আৰু অষ্ট্ৰালপিটেকাছ যিবিলাক প্ৰাণী সৃষ্টি হৈছিল সেইবিলাক বিলুপ্তি ঘটিছিল আৰু পৃথিৱীৰ উত্তপ্ত প্ৰথম অৱস্থাত ঠাণ্ডা অৱস্থাত আছিল, বৰফ অৱস্থাত পিছত উত্তপ্ত হৈছিল। যেতিয়া পুনৰ স্বাভাৱিক অৱস্থাত ঘূৰি আহিছিল তেতিয়া পৃথিৱীত নতুন এবিধ প্ৰাণীৰ সৃষ্টি হৈছিল। সেইটো হৈছে সম শব্দৰ অৰ্থ হৈছে মানুহ। বৈজ্ঞানিকসকলে ইয়াক 3টা ভাগত ভাগ কৰিছে। হম' ইৰেক্টাছ মানে হৈছে যিবিলাক থিয় হ'ব পাৰে, থিয় হৈ যাব পাৰে, সেইবিলাক হৈছে হম' ইৰেক্টাছ। আৰু হম' হেবিলছ মানে হৈছে যিবিলাকে আহিলা নিৰ্মাণ কৰিব পাৰে, বিভিন্ন ধৰণৰ বস্তু নিৰ্মাণ কৰিব পাৰে, সেইবিলাকক কোৱা। আৰু হম' চেপিয়েন্স হৈছে মানুহৰ বৈজ্ঞানিক নাম। হম' চেপিয়েন্স শব্দৰ অৰ্থ হৈছে জ্ঞানী বা চিন্তা কৰিব পৰা মানুহ। এনেদৰে পৃথিৱীত দীৰ্ঘদিন ধৰি পৰিৱৰ্তন তথা বিৱৰ্তনৰ ফলত পৃথিৱীত মানৱ জাতিৰ আবিৰ্ভাৱ হৈছিল। গতিকে এইটো আছিল চাৰ্লছ ডাৰ্উইনৰ মানৱ উৎপত্তিৰ তত্ত্ব। কিন্তু এইটো বিজ্ঞানে আগবঢ়াইছে, এইটো মই বনোৱা নহয়। বিজ্ঞানে যিটো তত্ত্ব আগবঢ়াইছে সেইটোৱে আপোনালোকক মই যিখিনি বুজি পাইছোঁ সেইখিনি কৈছোঁ। গতিকে কোনোবাই ইয়াত একমত হ'ব পাৰে, কোনোবাই নহ'ব পাৰে, সেইটো নিজৰ নিজৰ কথা। কিন্তু ধৰ্মশাস্ত্ৰৰ মতে বা বেলেগ কিতাপৰ মতে মানুহ বান্দৰৰ পৰা হোৱা নাই, কিন্তু বিজ্ঞানে অৰ্থাৎ চায়েন্সে কৈছে যে মানুহ বান্দৰৰ পৰা বিৱৰ্তন হৈ মানুহ আজিৰ অৱস্থা হৈছে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।